অৰ্কিডৰ গোন্ধই আমোল মোলাইছে চিলাপথাৰ এখন উচ্চ শিক্ষানুষ্ঠান। চৌদিশে মাথো ৰং বিৰঙৰ অৰ্কিডৰ সমাহাৰ। বসন্তৰ পৰশত প্ৰাণ পাই উঠিছে বিশাল মহাবিদ্যালয়ৰ চৌহদটো। নানা ৰঙী অৰ্কিডৰ সুগন্ধই আমোলমোল হৈ পৰিছে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ চৌহদ। মহাবিদ্যালয়খনৰ মূল প্ৰৱেশদ্বাৰত প্ৰৱেশ কৰি আপুনি যেনিয়ে চকু ফুৰাব তেনিয়েই দেখিব গছৰ ডালত ওলমি ৰৈছে নানা ৰঙী অৰ্কিড। কপৌ ফুলৰ পৰা আৰম্ভ কৰি দেশ বিদেশৰ পৰা সংগ্ৰহ কৰা অৰ্কিডেৰে ভৰি পৰিছে মহাবিদ্যালয়ৰ চৌহদ। গছবোৰৰ সৈতে সংপৃক্ত কৰি কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীসকলে কেৱল কিতাপৰ মাজতে সীমাবদ্ধ নাৰাখি জৈৱ বৈচিত্ৰ্য চিনাকি কৰাই দিয়াৰ প্ৰয়াস কৰিছে। উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চল হ'ল অৰ্কিডৰ ৰম্যভূমি। 2018 চনৰ পৰাই চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় উদ্যোগে গ্ৰহণ কৰি আহিছে অৰ্কিড সংৰক্ষণ। এইখন মহাবিদ্যালয়ৰ প্ৰকৃতিপ্ৰেমী অধ্যক্ষ ডক্টৰ ৰঞ্জিত শইকীয়াৰ প্ৰচেষ্টাত ইতিমধ্যেই গঠন হৈছে অৰ্কিড ছ'চাইটি অফ অসমৰ। কপৌ ফুলৰ বতৰ যে মহাবিদ্যালয়ৰ চৌহদত কপৌ ফুলখিনি ফুলি থকাৰ কাৰণে মোৰ এনে অনুভৱ হৈছে যেন আমাৰ মহাবিদ্যালয়ৰ চৌহদত কপৌ ফুল ফুলাৰ কাৰণেই যেন কুলিবিলাক আহিছে আৰু কুলিৰ মাতৰ কাৰণেই যেন আগন্তুক বহাগৰ আগমন ঘটিব মোৰ এনে অনুভৱ হয়। আৰু এই কলেজত কপৌ ফুল নুফুলা হ'লে হয়তো মানে যেন বহাগ নাহিলেহেঁতেন তেনে অনুভৱ হয়। গতিকে প্ৰতিজোপা গছতে আপোনালোকে দেখিছে খুব সুন্দৰকৈ বিভিন্ন প্ৰজাতিৰ নানা ৰঙী কপৌ ফুলবিলাক ফুলিবলৈ ধৰিছে। এই ফুলবিলাকে সঁচা অৰ্থতে আকৰ্ষণ কৰিছে বিভিন্ন ধৰণৰ চৰাই চিৰিকটিক। গতিকে সেই চৰাই চিৰিকটিৰ লগতে আমাৰ মহাবিদ্যালয়ৰ চৌহদলৈ অহা প্ৰতিগৰাকী ব্যক্তি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ মন প্ৰাণ মানে উঠলি উঠিছে। গতিকে খুব ভাল লাগে এনেধৰণৰ এটা পৰিৱেশত। গতিকে সেই পৰিৱেশটোৱে যেন আগন্তুক ৰঙালী বিহুৰ যি আগমনৰ আমি মানে এটা সম্ভেদ পাইছোঁ আৰু এই ৰঙালী বিহুৰ কাৰণে এই মুহূৰ্তত অসমবাসীৰ ৰাইজলৈ চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় পৰিষদৰ তৰফৰ পৰা আমি আগতীয়াকৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অৰ্থাৎ চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ে পাঠ্যপুথিৰ জ্ঞান প্ৰদান কৰাৰ উপৰিও আমি এনেধৰণৰ কিছু কাৰ্যসূচী হাতত লৈছোঁ, যিখিনি কাৰ্যসূচীয়ে ছাত্ৰ ছাত্ৰীসকলক যাতে আকৰ্ষিত কৰে। বিশেষকৈ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাৰ ক্ষেত্ৰত মহাবিদ্যালয়খনে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু সেই কাৰ্যসূচীসমূহৰ ভিতৰতে আপোনালোকে দেখিছে প্ৰতিজোপা গছত আমি চৰাইৰ বাঁহ সাজি দিছোঁ আৰু প্ৰতিজোপা গছত যি চৰাইৰ বাঁহ সাজিছোঁ সেই বাঁহবিলাকত সঁচা অৰ্থতে বিভিন্ন প্ৰজাতিৰ চৰাই ইয়াতে বাসস্থান হিচাপে তেওঁলোকে গ্ৰহণ কৰিছে আৰু প্ৰতিজোপা গছত আমি বিভিন্ন ধৰণৰ কেইবাটাও প্ৰজাতিৰ অৰ্কিড আমি ৰোপণ কৰিছোঁ আৰু তাৰ মানে সমান্তৰালভাৱে এটা অৰ্কিড গৃহ নিৰ্মাণ কৰিছোঁ, যিটো অৰ্কিড গৃহত থলুৱাভাৱে উপলব্ধ প্ৰায় 141 বিধ অৰ্কিড ইয়াতে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে। আমি এই অঞ্চলৰ যিখিনি থলুৱা প্ৰজাতিৰ ধান সেই ধানখিনিকো আমি সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। ঠিক এনেধৰণে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, যিখিনি কাৰ্যসূচীয়ে আমি ছাত্ৰ ছাত্ৰীসকলক কেৱল যে পাঠ্যপুথিৰ জ্ঞানৰ দ্বাৰাই যে আমি আগবাঢ়ি যাব নোৱাৰোঁ, ব্যৱহাৰিক জ্ঞানৰ কাৰণেও আমি এনেধৰণৰ কিছুমান কাৰ্যসূচীয়ে আমি মহাবিদ্যালয়খনে সমাজত আপোনালোকৰ মাধ্যমেত যোগেদি পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছোঁ। অতি গুৰুত্বপূৰ্ণ এটা বিষয়। সঁচা অৰ্থত মানে অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানত আমি এনেধৰণৰ অৰ্কিড আমি গৃহ দেখা নাই, কিন্তু আমি সৌভাগ্য যে আমি প্ৰায় 2015 চনৰ পৰা আমি অৰ্কিডসমূহ সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা কৰিছিলোঁ আৰু অৰ্কিড গৃহ এটা নিৰ্মাণ কৰিছিলোঁ 2015 চনতে। আৰু এই অৰ্কিড মানে সংগ্ৰহ কৰাৰ পৰৱৰ্তী পদক্ষেপ হিচাপে ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি মানে তেওঁলোকৰ মনোযোগ যিখিনি আকৰ্ষণ, এই মনোযোগখিনিক আৰু আমি অলপ প্ৰসাৰিত কৰিবৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল অৰ্কিড প্ৰেমী আছিলে তেওঁলোকক আমি একগোট কৰাৰ কাৰণে ব্যৱস্থা কৰিছিলোঁ আৰু একগোট কৰি 2018 চনত এটা অসম ভিত্তিত এটা আমি অৰ্কিড ছ'চাইটি এটা ফৰ্ম কৰিবলৈ সক্ষম হৈছোঁ আৰু সেইটো হ'ল অৰ্কিড ছ'চাইটি অফ আছাম। আৰু সেই অৰ্কিড ছ'চাইটি অফ আছামৰ যিটো মুখ্য কাৰ্যালয় চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ চৌহদতে আছে আৰু সেইটোক লৈ আমি সঁচাকৈ নথৈ গৌৰৱান্বিত। আৰু লাহে লাহে অসমত কপৌ ফুলক ভাল পোৱা মানুহৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে, অৰ্কিড প্ৰেমীৰ সংখ্যা যথেষ্ট বাঢ়িছে। গতিকে সেইটোৱেই আমাৰ এই অনুষ্ঠানটোৰ এটা সঁচা ৰূপ বুলি আমি অনুভৱ কৰিছোঁ। কিমান প্ৰজাতি আছে? প্ৰায় 141 বিধ থলুৱা প্ৰজাতিৰ অৰ্কিড ইয়াতে উপলব্ধ আৰু আমি পৰৱৰ্তী সময়ত আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। অসমৰ বিভিন্ন
বাহিৰৰ অৰ্কিড বুলি নহয়, আমাৰ উত্তৰ পূৰ্বাঞ্চলত উপলব্ধ যিখিনি অৰ্কিড সেইখিনিক আমি ৰাখিছোঁ। আৰু হাইব্ৰিড অৰ্কিড আমি মানে ৰখাৰ ব্যৱস্থা কৰা নাই। হাইব্ৰিড অৰ্কিডখিনি এটা বেলেগ মাধ্যমত ৰাখিবলগীয়া হয়, যিটোৰ কাৰণে যথেষ্ট টকা পইচাৰ প্ৰয়োজন হয়। তাত এটা ছিষ্টেম আমি তাত এটা এনভাইৰনমেণ্ট দিবলৈ চেষ্টা কৰিব লাগিব। কিন্তু আমি পৰাপক্ষত থলুৱা প্ৰজাতিৰ যিখিনি হেৰাই যাব ধৰা যিখিনি অৰ্কিড সেইখিনি সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। কলেজ কেম্পাছত বহুত ধৰণৰ কপৌ ফুল আছে। আগতে আমি গম পোৱা নাছিলোঁ যে কপৌ ফুলৰ ইমান ভেৰাইটিজ আমি পাওঁ বুলি। ইয়াত অহাৰ পিছত আমি দেখিছোঁ বহুত কপৌ ফুল আছে। আৰু এতিয়া যিহেতু বহাগ বিহু মাহ আহি গ'ল, তো আমি কুলিয়ে কান্দি আছে, এফালে কপৌ ফুল ফুলি আছে, তো পূৰা বিহুৰ ভাইবছটো পাই আছোঁ আৰু ভাল লাগিছে। আৰু কপৌ ফুলটো নাচনীবিলাকে বেছি ইউজ কৰে বহাগ নাচিবলৈ। আৰু আমাৰ ইয়াতো বহুত ধৰণৰ কপৌ ফুল আছে। চিলাপথাৰৰ পৰা শম্ভু দাসৰ ৰিপৰ্ট, DB নিউজ।